নমস্কাৰ প্ৰিয় দৰ্শক, মই আজি আহিলোঁ নগাঁও বেংগলী সন্মিলন, যিখন পূজা মণ্ডপ তেওঁলোকে পূজা কৰে। সেই পূজাৰ কিছু অংশ তেখেতসকলে বৰ্তমানলৈকে অপেনিং কৰা নাই, অপেনিং কৰিবহে। কিন্তু মই স্পেচিয়েলি অকণমান তেখেতসকলৰ পৰা সুবিধা পাই মই জাষ্ট ভিতৰৰ অংশটো অকণমান আপোনালোকক দেখাই দিব ওলাইছোঁ। পূজা সমাগত, যিহেতু নেকি পূজা আপোনাৰ আৰু 4-3 দিনৰ পিছৰ পৰা পূজা আৰম্ভ হৈ গ'ল। পূজা আৰম্ভ মানে কি, মহালয়ৰ পৰাতো আৰম্ভ হৈয়ে গ'ল আৰু তেওঁলোকে অহা 6 তাৰিখ 5 তাৰিখ মানে অপেনিং কৰি দিব। তাৰ আগত মই আপোনালোকক ভিডিঅ'টো দেখাবৰ কাৰণে অকণমান সুবিধা পাইছোঁ আৰু সেইকাৰণে ভিডিঅ'টো দেখাইছোঁ। চাওকচোন এবাৰ ভিতৰৰ অংশটো চাওক। আৰু বাহিৰৰ অংশটো তেখেতসকলে বনাইছে, এইটো জাহাজ বনাইছে, মানে সাগৰৰ এইটো তলিভাগ। মই যিটো দেখাই আছোঁ আপোনালোকক, এখন সাগৰৰ তলিভাগৰ অংশটো ভিতৰত দেখা পাব আৰু বাহিৰৰ ফালে দেখা পাব এইটো জাহাজ আছে ওপৰত, সাগৰৰ গোটেই লুকছটো ওপৰতখিনি দেখা পাব আৰু ভিতৰৰখিনি হ'ল এয়া সাগৰৰ তলিভাগটো। চাওকচোন ভিডিঅ'টো আপোনালোকে এবাৰ। Once more! Once more! Once more! হয়, আপোনালোকে দেখিবলৈ পালে যে নগাঁও বেংগলী সন্মিলনৰ যি পূজাভাগ তেখেতসকলে প্ৰতি বছৰে আয়োজন কৰি আহিছে আৰু সেই পূজাৰ লগত সংগতি ৰাখি তেখেতসকলে এইবাৰ বহুত এটা আচৰিত থিমছ লৈ তেওঁলোকে এবাৰ নগাঁৱৰ আহিছে। তাৰে আমাৰ দাদা আছে দেৱদা, তেখেতে এই বিষয়টোৰ ওপৰত আপোনালোকক দুআষাৰমান ক'ব আৰু বিষয়টো এবাৰ জানিব আৰু আপোনালোক পূজা চাবলৈ বুলি আহিলেও ভাল পাব। দুআষাৰ তেখেতৰ পৰা জানিব। দেৱদা নমস্কাৰ। নমস্কাৰ। আপোনালোকে এবাৰ এটা বহুত আচৰিত ধৰণৰ থিম ল'লে, মানে মই বস্তুবিলাক চাই আছো, কিন্তু বস্তুটো কি, থিমটো কিয় ল'লে? এই থিমটো মানে সাগৰৰ তলত কি হয় এই বস্তুটো চবেই নাজানে। আমি কেতিয়াবা টিভিত দেখো বা ইয়াত দেখো বা ডিস্কভাৰীত দেখো, কিন্তু আমি এই থিমটো আনিছো এইটো কাৰণে, নীল সাগৰৰ দেশ। এই তলত কি কি ঘটনা, মানিমুক্তা, কেনেকা ধৰণৰ মাছ, কেনেকা ধৰণৰ শামুক পোৱা যায়, কি পোৱা যায়, এই বস্তুবিলাক এটা আনিছো, থিমটো আনিছো। প্ৰতি বছৰ, যোৱা বছৰো আপোনালোকে চৰাইৰ ওপৰত আনিছিলে, কিন্তু এইবাৰ আপোনালোকে সাগৰৰ ওপৰত, মানে এই থিমটো আপোনালোকে কেনেকে মনলৈ ভাবিলে যে এইবাৰ এইটোহে ল'ম বুলি? আমি এইটো কেতিয়াবা আমি মিটিং কৰো। মিটিঙত আমি আলোচনা কৰোঁতে আমাৰ কেলকাতাৰ পৰা এজন আহিছিলে, তেতিয়া আমাক কৈছিলে যে এই থিমটো লওক। এইটো আপোনালোকৰ এইটো কিমান বাজেট আপোনালোকৰ? এইটো প্ৰায় আমাৰ গোটেই পূজা চূজা লৈ, মূৰ্তি চূৰ্তি লৈ প্ৰায় 28 লাখ টকাৰ বাজেট আছে। 28 লাখ টকা আপোনালোকৰ কমপ্লিট বাজেট। যোৱাবাৰতো আপোনালোকে বহুত তেনেকে যোৱা বছৰো আমাৰ নগাঁৱৰ বিশেষকে মানে অইনটো নগাঁৱৰ যিখন নগাঁও বেংগলী সন্মিলনৰ যিখন পূজা হয়, নগাঁৱৰ ভিতৰত মানে এখন চাবলগীয়া পূজা হয় আৰু তেখেতক মানে যিমান ৰাইজ আহে আমাৰ নগাঁও বেংগলী সন্মিলনতে যথেষ্ট মানুহৰ ভিৰ দেখিবলৈ আমি পৰিলক্ষিত হয়। আৰু আমি নিজেও আহো এই পূজাখন চাবৰ কাৰণে, কিন্তু তেখেতসকলে প্ৰতি বছৰে নতুন নতুন থিম লৈ আহে আৰু সেইটো কাৰণে তেখেতসকলৰ পূজাখন চাই খুব ভাল লাগে আৰু যথেষ্ট ভিৰ হয় ইয়াত। আৰু যিহেতু নেকি শাৰদীয় দুৰ্গা পূজা বৰ্তমান সমাগত আৰু দুদিন এদিনৰ পিছতে আপোনালোকৰ এই পূজাখন আপোনালোকে অপেনিং কৰিব। আমি পঞ্চমীতে অপেনিং কৰিব। কি ক'ব ৰাইজক? কম ইয়াত আহক, ভক্তপ্ৰাণ আহিব লাগে, চাব লাগে। আৰু আমাৰ ইয়াত প্ৰসাদ বিতৰণ হ'ব, ধুনীয়াকে আহি পেলাই এনজয় কৰিব লাগে। চবকে অনুগ্ৰহ কৰিছে আহক, ইয়াত আহি চবে চাই যাবে। গম পালে যে থিমছটো তেখেতসকলে কিয় ল'লে, থিমটো যে বৰ্তমান সময়ত তেখেতসকল আপোনালোকো আহক, আহি আমাৰ পূজাখন এবাৰ চাই যাওক। আৰু যিহেতু নেকি বহুত টকা খৰচ কৰি তেখেতসকলে পূজাখন বনাই বা এই থিম বস্তুবিলাক বনাই, গতিকে তেখেতসকলৰ লগতে মানে কি হয়, মানুহখিনি আহিলে তেখেতসকলৰ সেই কষ্টটো সাৰ্থক হয়। মানুহে যেতিয়া চাব আহে, মানুহৰ ভিৰটো যেতিয়া দেখা পায়, তেখেতসকলে যিমান কষ্ট কৰিলে তাৰ হেৰিটো পোৱা যায়। গতিকে আহক, আমাৰ নগাঁওবাসীৰ ৰাইজ আপোনালোক ওলাই আহক, আহি পূজাখন চাওক। প্ৰতি বছৰেতো আহেই, তথাপিতো মই আগতীয়াকে আপোনালোকক এই থিমটো এবাৰ দেখালো আৰু পূজাখন চাওক। হেপী পূজা।
কি ক'লে? গোসানীটো বৰ ধুনীয়া হ'ব। গোসানী বৰ ধুনীয়া এইবাৰতো আপোনাৰ অষ্টমী নৱমী একেটা দিনতে পৰিছে ন? কৰিছে। এইবাৰ তিনদিনীয়া হ'ব নেকি? তিনদিনীয়া নহয়, আমি এদিন এক্সটেনশ্যন কৰি ৰাখি দিম। দশমীৰ দিনাই আমি একদিন, যিদিনা নৱমীৰ পিছদিনা সেইদিনা দশমী হয়তো, হয় হয়। কিন্তু আমি গোসানী ৰাখি নেক্সট ডে কৰিম আৰু। মানে আপোনাৰ এনে আচলতে এতিয়া আমি গম পাইছো যে অষ্টমী আৰু নৱমী একেদিনাখনে পৰিব আৰু দশমী সেইদিনা এক্সট্ৰা হ'ব। গতিকে আপোনাৰ পূজা এবাৰ 3 দিন, যিহেতু নেকি তেখেতসকলে দশমী দিনাটো আৰু এক্সট্ৰাকে এটা দিন কৰি ৰাখিব আৰু ৰাইজে উপভোগ কৰিব পাৰিব আৰু এটা দিন। হয় হয়, গতিকে আহক আমি এবাৰ ভিউটো চাওঁ। আৰু বাহিৰৰ ফালতো দেখাব নোৱাৰিম, বাহিৰৰ ফালটো তেখেতসকলে ত্ৰিপাল কৰি ৰাখিছে। ভিতৰৰ মানে লুকচটো মই এবাৰ আপোনালোকক দেখাব চেষ্টা কৰিছো যিমানটো পাৰো। আৰু এয়া আহক, হৈছে হেপী সাগৰৰ পূজা। তলিভাগ। সাগৰৰ তলিত যেনেকে পাথৰ, ডাঙৰ ডাঙৰ শিলত যিবিলাক আপোনাৰ গছ বন লাগি থাকে, শেলাই পৰি থাকে, বা বালি, শিল, শামুক, মুকুতা, অক্টোপাছ, মাছ, তেনেকুৱা ধৰণৰ বিভিন্ন জীৱ জন্তুৰ লগতে গছ গছনি, মানে সৰু সৰু উদ্ভিদ আপোনাৰ যিবিলাক পোৱা যায়, সেই তেনেকুৱাবিলাক তেখেতসকলে দেখাব চেষ্টা কৰিছে। আৰু ইমান সুন্দৰকৈ তেখেতসকলে বস্তুবিলাক বনাইছে যে আপুনি সোমাই অহাৰ লগে লগে আপোনাৰ মানে মনৰ ফিলিংছটো এটা মানে আল্ট্ৰা প্ৰ' মেক্সৰ দৰে হৈ যায়। মানে সাংঘাতিক এটা থিমছ লৈ তেওঁলোকে বনাইছে, বৰ সুন্দৰ। এইটো কাছ, দেখিছে, এইটো এটা কাছ ইয়াতে বনাইছে, কিন্তু আঁতৰৰ পৰা দেখাত ধৰিবই নোৱাৰি যে এইটো এটা মানে একদম হেৰি দি বনাইছে। এইবিলাক কিবা প্লাষ্টিক দি বনাইছে তেখেতসকলে। এইটো মাছেই, কিবা সাগৰীয় জীৱ জন্তু এইটো। তেনেকে এজোপা এজোপা ফুল গছৰ নিচিনা, এইটো অক্টোপাছ। এনেকে বনাইছে তেখেতসকলে। মানে কিবা এটা আল্টি লাগিছে মানে বস্তুবিলাক চাই। আহিব চাই, ইয়াৰ মাছ দেখিছে, মাছবিলাক তেনেকে মানে পানীত আপোনাৰ তলত খেলি আছে বা এনেকে সাঁতুৰি থাকে, তেনেকুৱাবিলাক দেখাইছে। বস্তুবিলাক চাই মানে আপোনাৰ ওলাই যাবই মন যোৱা নাই। ইমান ধুনীয়াকে তেখেতসকলে নিখুঁতভাৱে বস্তুবিলাক বনাইছে যে এইটো এটা মাছ, ধৰি লওক আঁতৰৰ পৰা লাইটৰ পোহৰত, তেতিয়াৰ পৰা মানে এতিয়া বৰ্তমান এটা জেনেৰেল লাইটহে লগাই থৈ দিছে, কিন্তু লাইটিঙৰ ব্যৱস্থাটো সম্পূৰ্ণ কৰা নাই, তেখেতসকলে কৰিবহে। কিন্তু বস্তুবিলাক মানে মই আপোনালোকক এইটো কাৰণেই দেখাই গৈছোঁ যে আহক পূজাখন চাই ভাল পাব। মানে যোৱাবাৰো যথেষ্ট ভক্তপ্ৰাণ ৰাইজ ইয়াত একত্ৰিত হোৱা পৰিলক্ষিত হৈছিলে। এইবাৰো মানে তেনেকেই মানুহবিলাক অহাৰ এটা আমি দেখাবলৈ পাইছোঁ। আৰু এই গোটেই যে হেৰিখন দেখিছে আপোনাৰ পূজাৰ ভিতৰৰ অংশ, এইবিলাক যে বনাইছে, এই বনোৱাৰ আঁৰত এজন ব্যক্তি আছে। এজন ব্যক্তি বনাইছে, তেওঁ হ'ল কলকাতাত ঘৰ। তেওঁ কলকাতাৰ পৰা, মোক ঘপককৈ তেখেতক লগ পালোঁ। তেখেতে মোক আহি সুধিলে, কিন্তু তেখেতে অসমীয়া ভাল নাজানে, আৰু তেখেতৰ লগত হিন্দীতে দুই এটা পাতিলোঁ। नमस्ते भाई साहब, नमस्ते नमस्ते। क्या आपको कैसे कैसा लग रहा है अभी इधर आकर ये बनाया कुछ भी? आप इतना अच्छी तरह से बना रहा है, हम देख रहे हैं, बहुत अच्छा लगा आपका ये थीम। आपका कैसे आ गया ये थीम, माइंड में कैसे आ गया? तो देखिए कि मैं अभी कलकत्ता में भी ऐसे ही बना रहा था, तो मेरा थीम कलकत्ता में भी ऐसा दूसरा थीम चल रहा था। पिछली बार मैं नागांव में आया था, एक जो ये होता है ना, बार्ड का मैं थीम लेके आया था। तो इधर मैं अभी ये देखा तो नहीं, मैं सागर का कुछ ऐसा लुक्स दिखा रहा हूँ नागांव लोगों को। तो कैसा लगा अभी बताइए। मेरा माइंड में ऐसा ही चल रहा है कि कलकत्ता में मैं डिज़ाइनर का काम करता हूँ, अभी शादी वगैरह में मैं जाकर अभी ये सब करता हूँ, तो ऐसे डिज़ाइन तो मेरा माइंड में चलता ही रहता है। तो क्यों ना भाई अभी इस पूजा पे तो ऐसा थीम लगा दो, तो कैसा लगेगा अभी। इसलिए आप वीडियो लगा रहा है, मैं देखा तो आपके पास आया कि पूछो एक बार कैसा लगा। हाँ, मेरा तो अच्छा लगा भाई जी, क्योंकि आपका ये आप देखिए, ये कितना सोता सोता वो पत्थर में जो ऐसा वो होता है ना, वो सागर के नीचे में ऐसा ऐसा बड़ा बड़ा पत्थर में, तो आप इतना निखुत से इसे काम लगाया, तो देखकर तो बहुत अच्छा लग रहा है। अभी डिज़ाइनिंग वगैरह हो जाने से बहुत अच्छा लगेगा। अच्छा लगता है आपका ये बात सुन के कि हम लोग बहुत मेहनत करके काम करना पड़ता है। अभी देखिए, मेरा अभी 20-25 आदमी इधर काम कर रहा है, कि मैं अभी आज ही आया था, अभी 2-3 घंटे के लिए कुछ काम देखने के लिए आया था। अभी मैं फिर इधर ही चला जाऊंगा, लेकिन आपका फीडबैक पाकर भी मेरे को अच्छा लगा। तो देखिए क्या होता है। अभी दूसरे पिछली बार भी अगले साल क्या बनाना है तो अभी से ही शुरू कर दूंगा, लेकिन इस बार जो बना रहा हूँ वो देख लीजिए पहले। तो ठीक है, अभी देखिए, आप लोगों का फीडबैक पाने से हम लोग को अच्छा लगता है। हाँ हाँ, क्यों नहीं भाई जी। अभी देखिए, हम लोगों को तो अच्छा ही लग रहा है, लेकिन अभी हम लोगों का जो नौगांव का जो राइज है ना, उसको भी अच्छा लगेगा मेरा
ख्याल से मैं आशा करता हूँ फुल्ली आदमी इधर आएगा। वो जो राइज होता है ना हम लोगों का इधर का जितना भी आदमी है, वो पिछले बार भी बहुत ज़्यादा आदमी इधर आया था, बहुत ज़्यादा भीड़ होने से इधर देख रहा था। तो इस बार भी ऐसा ही ज़्यादा आदमी इधर होगा। और देखिए अभी आपको शुक्रिया अदा कर रहा हूँ मैं, क्योंकि आप ऐसा थीम लेके नागांव हमारा असम का नागांव में इतना अच्छी तरह से आप लोग ये दे रहा है, तो अच्छा लग रहा है हमको। और ठीक है, अभी इससे बात करना अभी छोड़ देता हूँ आपसे। दूसरी बार मिलेंगे अभी পূজা के दिन आइए, आपको मिलता हूँ अभी। হয় নিশ্চিতভাৱে তেখেতৰ লগত কথা পাতি খুবেই ভাল লাগিল। আৰু আহক আপোনালোক আহক, গোটেই পূজাখন ভিতৰৰ ভাগ কষ্ট কৰি তেখেতসকলে বনাইছে। আৰু আপোনালোক আহক আমাৰ ভক্তপ্ৰাণ ৰাইজ। ধন্যবাদ, আজিলৈ এৰিছোঁ। बात तो सही है